সায়েন্সলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। ইতিমধ্যে তোমালোকে গম পাইছাই আমাৰ চেনেলত হায়াৰ ছেকেণ্ডেৰী 11 আৰু 12ৰ বিভিন্ন ছাবজেক্টসমূহ চেপ্টাৰ ৱাইজ কিছুমান টপিক তোমালোকৰ সৈতে ডিছকাশ্যন কৰিছোঁ। আৰু লাষ্ট ভিডিঅ'টোত মই জেনেটিক্সৰ পাৰ্ট 1টো আৰম্ভ কৰিছিলোঁ, তাত মেণ্ডেলৰ ল কেইটা আমি ডিছকাছ কৰিছিলোঁ। এতিয়া আমি তাৰ পাছৰে যিখিনি টপিকছ আছে সেইখিনি এটা এটাকৈ পিক আপ কৰিম আৰু সেইখিনি বিষয়ে বুজিবলৈ চেষ্টা কৰিম। আৰু আজি সেইকাৰণে তোমালোকৰ মাজলৈ মই জেনেটিক্সৰ পাৰ্ট 2 লৈ আহিছো আৰু ইয়াত আমি একেলগে কিছুমান মানে কথা ডিছকাছ কৰিম। এতিয়া অলপ আমি কি হয় এই বস্তুখিনি আগবঢ়াৰ আগতে আমি অলপ বেকগ্ৰাউণ্ডলৈ যাব লাগিব, অৰ্থাৎ আমাৰ পিছৰ ক্লাছটোলৈ যাব লাগিব। ঠিক আছে, এতিয়া আমি পিছৰ ক্লাছটোত যিটো মেণ্ডেলৰ ল অফ ডমিনেন্স পাইছিলো, তাত আমি কি গম পাইছিলো যে যিটো ডমিনেন্ট ট্ৰেট হয় সেইটোৱে ৰিচেছিভ ট্ৰেটটো কি কৰে, হাইড কৰি ৰাখে। ৰিচেছিভ ট্ৰেটটোৰ যিটো কেৰেক্টাৰ সেইটো ওলাব নিদিয়ে, হয় নাই? যেনেকে আমি যদি মটৰ মাহৰ গছৰ যেতিয়া এক্সাম্পল লৈছিলো, তাত আমি ডমিনেন্ট কেৰেক্টাৰটো কি লৈছিলো, কেপিটেল টি, হয়নে? এইটো ডমিনেন্ট আছিলে। আৰু তাক যেতিয়া আমি এটা ৰিচেছিভ কেৰেক্টাৰ অৰ্থাৎ স্মল টি এজোপা শ্বৰ্ট প্লান্টৰ লগত ক্ৰছ কৰিছিলো, তেতিয়া আমি কি দেখিছিলো, যিটো F1 জেনেৰেশ্যন, হয়নে? আমি প্ৰথম জেনেৰেশ্যনটোক নাম দিছিলো F1 জেনেৰেশ্যন। আৰু F1 জেনেৰেশ্যনৰ আমি কি দেখিছিলো, আটাইবিলাক প্লান্টেই তল হৈছিলে, তাতে ৰিচেছিভ এলিলটো আছিলে, হয়নে? স্মল টিটো প্ৰেজেন্ট আছিলে, ৰিচেছিভ এলিলটো প্ৰেজেন্ট আছিলে, কিন্তু তাৰ কেৰেক্টাৰ হাইড হৈ আছিলে, হয়নে? অকল যিটো ডমিনেন্ট ট্ৰেট অৰ্থাৎ তল সেইটোহে এক্সপ্ৰেছ হৈছিলে। অৰ্থাৎ যিখিনি F1 জেনেৰেশ্যনৰ নতুন মটৰ মাহৰ গছ পাইছিলো, তাৰ আটাইখিনি গছেই কি আছিলে, তল আছিলে। তো মনত আছিলে তোমালোকে নিশ্চয় এই কথাখিনি মনত আছে যে মেণ্ডেলৰ ল অফ ডমিনেন্স আমি পঢ়িছো, য'ত আমি দেখিছিলো এটা ৰিচেছিভ কেৰেক্টাৰ হাইড হৈ যায় আৰু ডমিনেন্ট কেৰেক্টাৰ যিটো সেইটো কি হয়, গছজোপাত পিছৰ জেনেৰেশ্যনটোত প্ৰকাশ পায়। এইটো হৈছে মেণ্ডেলৰ ল অফ ডমিনেন্স। এতিয়া ল অফ ডমিনেন্সৰ এটা এক্সেপশ্যন আছে, হয় নে? যিহেতু চায়েন্স ইণ্টাৰেষ্টিং কিয় হয়, কাৰণ ইয়াত এক্সেপশ্যন আছে, হয় নে? প্ৰতিটো কথাৰে এক্সেপশ্যন আছে। আৰু তেনেকৈ ল অফ ডমিনেন্সৰে আমি এটা এক্সেপশ্যন বুলি ক'ব পাৰো ইনকমপ্লিট ডমিনেন্স। এতিয়া কি হয় চাওঁ আহা, when neither of the two allele is completely dominant, the heterozygous, that is F1 individual, shows a intermediate phenotype somewhere in between the two parents trait. Simple কে বুজিম, ঠিক আছে? এতিয়া আমি যেনেকৈ আগৰ এক্সাম্পলটোত কি দেখিছিলো, মটৰ মাহৰ এজোপা আমি এটা কি লৈছিলো, তল ট্ৰেট লৈছিলো যিটো ডমিনেন্ট আছিলে, আৰু শ্বৰ্ট ট্ৰেট লৈছিলো যিটো ৰিচেছিভ আছিলে। আৰু তাত কি হৈছিলে, F1 জেনেৰেশ্যনত এটা প্ৰকাশ পাইছিলে, অৰ্থাৎ ডমিনেন্টটো প্ৰকাশ পাইছিলে। কিন্তু ইনকমপ্লিট ডমিনেন্স, তাৰমানে ইয়াত কি হ'ব, যিটো ডমিনেন্স, হয় নে? ডমিনেন্ট ট্ৰেটটো যিটো ডমিনেটিং কেৰেক্টাৰ সেইটো ইনকমপ্লিট হৈ থাকিব। ঠিক আছে, দুইটা এলিলে এটা আনটোক ডমিনেট কৰিব নোৱাৰে, তাহাঁতৰ ডমিনেন্সটো ইনকমপ্লিট হৈ থাকিব। আৰু তাৰ ফলতে কি হ'ব, যিটো F1 জেনেৰেশ্যন সেই দুটাক আমি ক্ৰছ কৰি দিয়াৰ পিছত, পেৰেণ্ট দুটাক ক্ৰছ কৰি দিয়াৰ পাছত আমি যিটো F1 জেনেৰেশ্যন পাম, সেই প্ৰথম জেনেৰেশ্যনটোতে আমি কি দেখিম, গোটেই ইণ্ডিভিজুৱেল বিলাক কি হয়, এটা ইনকমপ্লিট ডমিনেন্স দেখাইছে, না সিহঁতি এটা পেৰেণ্টৰ ৰূপ লৈছে না আনটোৰ, তাহাঁতি তাৰ মাজতে এটা ইণ্টাৰমিডিয়েট ফৰ্মত আছে। ঠিক আছে, সেইটোকে কয় আমি ইনকমপ্লিট ডমিনেন্স। তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকৈ ডেফিনেশ্যনটো চিম্পলকে লিখি দিবা। ঠিক আছে, এতিয়া জেনেটিক্সৰ বস্তুবিলাকত অকল ডেফিনেশ্যন দিলেই নহ'ব, আমি তাৰ লগে লগে এটা এক্সাম্পল দিব লাগিব। ঠিক আছে, ইনকমপ্লিট ডমিনেন্সৰ কি হয়, এটা এক্সাম্পল হৈছে স্নেপড্ৰেগন প্লান্টজোপা। এই ফুলজোপা মোৰ মতে তোমালোকে নিশ্চয় দেখিছা, নহ'লে বা এবাৰ ফুলপাহ তোমালোকে চাৰ্চ কৰি চাব পাৰা। এই ফুলপাহত কি হয়, এটা পেৰেণ্ট যদি আমি ৰেড লওঁ, ঠিক আছে, মানে সেই গছজোপাৰ যিবিলাক, সেই স্নেপড্ৰেগন গছজোপাৰ কি হয়, যিবিলাক ফুল, সেই ফুলবিলাকৰ ৰংটো হৈছে ৰঙা। আৰু এজোপা লোৱা হৈছে, তাৰ কি হয়, ফুলবিলাকৰ ৰংটো হৈছে হোৱাইট, বগা। যেতিয়া আমি ৰঙা আৰু বগা এই দুইজোপা গছৰ মাজত ক্ৰছ কৰিম, তেতিয়া তাহাঁতৰ যিটো নতুন জেনেৰেশ্যন হ'ব, অৰ্থাৎ যিখিনি F1 জেনেৰেশ্যন হ'ব, সেইখিনি আমি তাত যিখিনি ফুল হ'ব, সেই ফুলখিনিক আমি ৰঙাও দেখিবলৈ নাপাওঁ, বগাও দেখিবলৈ নাপাওঁ, তাৰ মাজতে এটা ইণ্টাৰমিডিয়েট দেখিবলৈ পাম, সেইটো হৈছে পিংক কালাৰ। দেখিছেনে তোমালোকে, F1 জেনেৰেশ্যনত গোটেই ফুলখিনি আমি কি দেখিম, পিংক কালাৰ, হয় নে? ইয়াত যদি ইনকেছ তোমালোকে ধৰি লোৱা এই ৰেডটো ধৰি লোৱা ডমিনেন্ট, ঠিক আছে, ৰেডটো যদি ডমিনেন্ট হ'লহেঁতেন, তেতিয়াহ'লে আমি কি দেখিলোহেঁতেন, F1 জেনেৰেশ্যনত গোটেই ফুলখিনি ৰঙা ৰঙৰ দেখিলোহেঁতেন। কথাটো লিংক কৰা, মেণ্ডেলৰ ল অফ ডমিনেন্সৰ লগত লিংক কৰি পিনি বুজা, যে ইয়াতে যদি ৰেড
যেটো ক্যাৰেক্টাৰ হেতু ডমিনেন্ট হলতেন তেতিয়াহলে আমি গোটেই পিংক ফুলখিনি কি দেখিলোহেতেন ৰঙা ৰঙৰ দেখিলোহেতেন ইন কেস যদি হোৱাইট কালাৰটো ডমিনেন্ট হলতেন তেতিয়া আমি গোটেই ফুলখিনি বগা ৰঙৰ দেখিলোহেতেন কিন্তু ইয়াতে কি হৈছে ইনকমপ্লিট ডমিনেন্স হৈছে হয়নে কোনোৱে কাকো ডমিনেন্ট কৰি ৰাখিব পৰা নাই দুইটাৰে ক্যাৰেক্টাৰ অলপ হলো কি হৈছে ওলাইছে হয়নে আৰু হেতু কাৰণে কি হয় তাৰ মাজতে আমি ইন্টাৰমিডিয়েট কালাৰ এটা দেখো হয়নে যেনেকৈ তোমালোকে যদি আৰ্ট কৰা নিশ্চয় দেখিবা ৰঙা আৰু বগা ৰংটো আমি ইউজ কৰি গুলপীয়া ৰংটো পাব পাৰো আৰু তেনেকৈও ইয়াতে এটা আমি কি হয় ইন্টাৰমিডিয়েট কালাৰ দেখিবলৈ পাম হেতু হৈছে পিংক কালাৰ এতিয়া এইখিনি হল F1 জেনাৰেশনৰ কথা হয়নে প্ৰথম পেৰেন্টৰ ক্ৰসটো এতিয়া সেকেন্ড আমি কি কৰিম যেনেকৈ মেন্ডেলৰ এক্সপেৰিমেন্টত মেন্ডেলে কি কৰিছিলে F1 জেনাৰেশনৰ মাজত এটা ক্ৰস কৰিছিলে হয়নে কেপিটেল T স্মল t আৰু কেপিটেল T স্মল t মাজত ক্ৰস কৰিছিলে ঠিক তেনেকৈ আমি ইয়াতো কি কৰিম ক্ৰস কৰিবলৈ চেষ্টা কৰিম ঠিক আছে F1 জেনাৰেশনৰ মাজত এতিয়া চোৱা ইয়াতে কি কৰিছে সেকেন্ড যেটো ক্ৰসিং তাত কি কৰিছে F1 জেনাৰেশনৰ মাজত যেতিয়া ক্ৰস কৰিলো অৰ্থাৎ দুজোপা পিংক কালাৰৰ মাজত দুজোপা আমি পিংক কালাৰৰ মাজত আমি ক্ৰস কৰিলো ইয়াতে যেটো কেপিটেল R এটোৱে ৰেড বুজাইছে আৰু স্মল r টোৱে বুজাইছে হোৱাইট হয়নে আৰু যেতিয়া দুইটাকে ক্ৰস কৰা হয় আমি এটো কি দেখিবলৈ পাইছো এটো দেখিবলৈ পাইছো পিংক কালাৰ দেখিবলৈ পাইছো হোৱাইটো দেখিবলৈ পোৱা নাই ৰেডো দেখিবলৈ পোৱা নাই আমি দেখিবলৈ পাইছো পিংক কালাৰ এতিয়া আমি নেক্সট কি কৰিম পিংক কালাৰ মাজৰ কিটাৰ মাজত ক্ৰস কৰিম ঠিক যেনেকৈ আমি মেন্ডেলৰ সেকেন্ড ক্ৰসটো কৰিছিলো হয়নে যেতিয়া আমি এই F1 জেনাৰেশন কিটাৰ মাজত ক্ৰস কৰিলো তেতিয়া আমি কি দেখিলো তাৰ পৰা চাৰিটা ৰিজাল্ট পালো ঠিক আছে চাৰিটা ৰিজাল্ট পালো এটাত কি দেখিলো কেপিটেল R অৰ্থাৎ হেতু কি হ'ব ৰেড হ'ব হয়নে দুটাতে কেপিটেল R আছে ঠিক আছে তাৰ মানে হেতু কি হ'ব ৰেড হ'ব তাৰ পিছতে আমি আনটা কি পালো কেপিটেল R স্মল r এতিয়া এটোত কি হ'ব কেপিটেল R স্মল r আমি কি পাইছিলো স্নেপড্ৰাগনত পিংক কালাৰ পাইছিলো হয়নে এটো F2 জেনাৰেশন দেই এটো F2 জেনাৰেশন অৰ্থাৎ 2 নম্বৰ ক্ৰসটোত তাৰ পিছতে আমি কি পাম 4 নম্বৰ ৰিজাল্টটো পাম কেপিটেল R স্মল r এগেইন পিংক কালাৰ আৰু ফোর্থ ৰিজাল্টত আমি কি পাম স্মল r অৰ্থাৎ আমি হোৱাইট কালাৰ দেখিবলৈ ফুল দেখিবলৈ পাম এতিয়া যদি ফিনোটাইপিক যেটো ৰেশিও হেতুত চোৱা তেতিয়াহলে কি দেখিবা ফিনোটাইপিক মানে বাহিৰত দেখিবলৈ কেনেকুৱা হয়নে তাৰ বাহিৰত দেখিবলৈ ৰং কেনেকুৱা আকৃতি কেনেকুৱা হেবিলাক আমি ফিনোটাইপিক ক্যাৰেক্টাৰ বুলি কয় ফিনোটাইপিক ৰেশিওটো যদি চাও এটা ৰেড পাইছো কি হ'ব ৰেশিওটো 1 দুটা আমি পিংক পাইছো 1:2 হয়নে আৰু এটা আমি হোৱাইটত পাইছো গতিকে ফিনোটাইপিক ৰেশিওটো কি হ'ব 1:2:1 ইয়াতে মই লিখিও দিছো ফিনোটাইপিক ৰেশিওটো ঠিক আছে তোমালোকে PDF টোত পাই যাবা তাৰ পিছত জিনোটাইপিক ৰেশিওটো যদি চাও আমি হয়নে জিন লেভেলত যদি চাও কেপিটেল R আমি কিটা দেখিছো এটা দেখিছো হয়নে কেপিটেল R স্মল r কিটা দেখিছো দুটা দেখিছো আৰু স্মল r আমি কিটা দেখিছো জিনৰ ক্ষেত্ৰতো এটাই দেখিছো গতিকে ইয়াৰ জিনোটাইপিক ৰেশিওটো কি হ'ব 1:2:1 এতিয়া কেতিয়াবা যদি কোৱেশ্চনত আহে ইনকমপ্লিট ডমিনেন্সৰ স্নেপড্ৰাগনৰ এক্সাম্পলটো যদি কেতিয়াবা আহে ইহঁতৰ ফিনোটাইপিক আৰু জিনোটাইপিক ৰেশিওটো তেতিয়াহলে কি হ'ব ফিনোটাইপিক আৰু জিনোটাইপিক ৰেশিওটো F2 জেনাৰেশনৰ হ'ব 1:2:1 ঠিক আছে মই আশা কৰিছো গোটেই কথা তোমালোকে বুজিলা ঠিক আছে ইয়াতে কোনোৱে কাকো ডমিনেন্ট কৰিব পৰা নাই আৰু হেতু কাৰণে আমি F1 জেনাৰেশনত কি দেখিবলৈ পালো গোটেইখিনি পিংক কালাৰ ফুল দেখিবলৈ পালো আৰু যেতিয়া আমি F1 জেনাৰেশনৰ মাজত আমি ক্ৰস কৰিলো তেতিয়া আমি এগেইন কি দেখিলো এটা ৰেড মানে এটা পেৰেন্ট দেখিবলৈ পালো এটা হোৱাইট পেৰেন্ট দেখিবলৈ পালো আৰু দুটা হিহঁতৰ ইন্টাৰমিডিয়েট অৰ্থাৎ পিংক কালাৰ দেখিবলৈ পালো ঠিক আছে দেখিলানে F2 জেনাৰেশন আকৌ এই পেৰেন্ট কিটা এগেইন আমি ৰিভাইভ কৰিব পাৰিছো নেক্সট টপিকটো হৈছে কো-ডমিনেন্স এটা কো-ডমিনেন্স হয়নে কি হয় চাও হা ইয়াতে কি হয় both alleles are equally dominant and expressed together in the heterozygous condition এতিয়া ডেফিনেশনটো পঢ়াৰ লগে লগে তোমালোকৰ এটো লাগিছে যে মেম এটো চোন ইনকমপ্লিট ডমিনেন্সৰ লগত সিমিলাৰ নহয় একেবাৰে নহয় ইয়াৰ বস্তুখিনি কো-ডমিনেন্স আৰু ইনকমপ্লিট ডমিনেন্সৰ মাজত অকনো সিমিলাৰিটি নাই ভালকৈ মন কৰা ইয়াত কি হৈছে both the alleles are equally dominant বুলি কৈছে আৰু আমি ইনকমপ্লিট ডমিনেন্সত কি কৈছিলো মই এটো এই কাৰণে বুজাই দিছো কাৰণ বহুতৰ এটো কনফিউজন থাকে ইনকমপ্লিট ডমিনেন্স আমি কি দেখিছিলো they are not completely dominant they are not completely dominant অৰ্থাৎ তাহাঁতি dominant নহয় they are incompletely dominant ঠিক আছে dominant নহয় they are incomplete কিন্তু ইয়াতে কি হৈছে co-dominance they are equally dominant
ৱৰ্ড কিটা মনত ৰাখিবা ইয়াত সিহঁতি ইকুৱেলি ডমিনেণ্ট হৈছে আৰু তাত কি হৈছে ইনকমপ্লিট ডমিনেন্সত সিহঁতি ডমিনেট কৰিবই পৰা নাই ডমিনেন্টটো কি হৈ আছে ইনকমপ্লিট হৈ আছে ঠিক আছে ডমিনেন্সটো ইনকমপ্লিট হৈ আছে বাট কোডমিনেন্সত কি হ'ব ইকুৱেলি ডমিনেন্ট হ'ব এণ্ড এক্সপ্ৰেছ কৰিব টুগেডাৰ ইন দ্য হেটাৰজাইগাছ কণ্ডিশ্যন ইয়াৰ কাৰণে আমি এক্সাম্পল ল'ব পাৰোঁ আটাইতকৈ ভাল এক্সাম্পলটো হৈছে এভিঅ' চিষ্টেম যিটো আমাৰ হিউমেন ব্লাড গ্ৰুপৰ এভিঅ' ব্লাড গ্ৰুপ চিষ্টেম বুলি কোৱা হয় আৰু এইটো তোমালোকৰ বুকতো দিয়া আছে এতিয়া আমাৰ যিটো ব্লাডৰ চিষ্টেম হয় নে আমাৰ ব্লাডৰ যিটো গ্ৰুপিং চিষ্টেম সেইটোক ABO চিষ্টেম বুলি কোৱা হয় এই গোটেই চিষ্টেমটো চলাই থাকে এটা আইজিনে ঠিক আছে এই যেটো আইজিন আছে ঠিক আছে আইজিনটোৱে মেইন আৰু গোটেই চিষ্টেমটো চলাই থাকে ব্লাডৰ গ্ৰুপিঙৰ আৰু ইয়াকে তিনটা এলিলত ভাগ কৰিব পাৰি ঠিক আছে সেই তিনটা এলিল হৈছে কেপিটেল A কেপিটেল B আৰু স্মল I টোক আমি কেতিয়াবা ইয়াতে জিৰ'টা দি পিনিও লিখো ঠিক আছে তো ইয়াকে কি বুলি পঢ়া হয় I নট কেপিটেল স্মল I বুলি পঢ়া নহয় ইয়াক কি বুলি পঢ়া হয় I নট এতিয়া মই কি কলো মই ৰাখিবা যে আমাৰ যেটো ABO ব্লাড গ্ৰুপ সিস্টেম এটা এটা এক্সাম্পল হয় কোডমিনেন্সৰ হয়নে আৰু কেনেকৈ হয় আমি হেতু চাম তাৰ আগতে আমি জানিব লাগিব যে আমাৰ যেটো ABO সিস্টেম হয় ব্লাডৰ হেতুক I জিনটো মানে গোটে ৰেগুলেট কৰি থাকে I জিনৰ তিনটা এলিল আছে এলিল A এলিল কেপিটেল B আৰু এলিল I নট এতিয়া এটা কথা মনত ৰাখিবা এতিয়ালৈকে আমি দুটা এলিলৰ লৈকে পঢ়ি আহিছিলো হয় নাই আমি যেতিয়া মটৰ মাহৰ কথা পঢ়িছিলো তেতিয়া আমি কি দেখিছিলো টল আৰু শৰ্ট এটা ক্যাৰেক্টাৰ দুটা এলিল লিখিছিলো হয় নাই হয় ক্যাপিটেল টি নহলে স্মল টি দুটা এলিলৰ ক্ষেত্ৰত পঢ়ি আছিলো অৰ্থাৎ এটোৱে ক্যাপিটেল টি থাকিব নহলে স্মল টি থাকিব এই দুটা এলিলতে পঢ়িছিলো হয় নাই এটোকে আমি দুটা এলিলত পঢ়িছিলো কিন্তু আমি যেটো এবিও ব্লাড গ্ৰুপ ইয়াত আমি তিনটা এলিল লিখিবলৈ পাইছো হয় ক্যাপিটেল এ থাকিব বি থাকিব নহলে আই নট থাকিব ইয়াকে কি হয় এটা এক্সাম্পল হয় মাল্টিপল এলিলৰ এটা এক্সাম্পল হয় ঠিক আছে মাল্টিপল এলিলৰ যদি এক্সাম্পল তোমালোকৰ কেতিয়াবা আহে তেতিয়া হলে এবিও ব্লাড গ্ৰুপটো হ'ব ঠিক আছে ডিফাৰেন্সটো গম পাইছা ইয়াতে আমি কি দেখিছিলো এতিয়ালৈকে দুটা এলিলৰ কথা পঢ়ি আছিলো হয় ক্যাপিটেল টি নহলে স্মল টি কিন্তু আমি ইয়াত তিনটা এলিল লিখিবলৈ পাইছো গতিকে দিস ইজ অলসো এক্সাম্পল অফ মাল্টিপল এলিল সিস্টেম এতিয়া নেক্সট আগবাঢ়ো এতিয়া ইয়াতে যেটো ক্যাপিটেল এ হয় আৰু ক্যাপিটেল বি এই দুইটাই ডমিনেন্ট হয় ঠিক আছে দুইটাই ডমিনেন্ট আৰু যেটো আই নট হয় ই কি হয় ৰিসেসিভ ইন নেচাৰ ঠিক আছে আই নট তো ৰিসেসিভ ইন নেচাৰ হয় ক্যাপিটেল এ আৰু ক্যাপিটেল বি দুটাই ডমিনেন্ট হয় আৰু যেহেতু এ আৰু বি দুটাই ডমিনেন্ট হয় তেতিয়া হলে আমি ইয়াৰ যেটো কোডমিনেন্টিং ক্যাৰেক্টাৰ কোডমিনেন্সৰ যেটো ঘটনা হেতু আমি এ বি ব্লাড গ্ৰুপটো দেখিম হয় নাই ভালকৈ চাৰ্টখন মন কৰা যদি ক্যাপিটেল এ থাকে তেতিয়া হলে ব্লাড গ্ৰুপৰ টাইপ কি হ'ব এ ঠিক আছে যদি আই জিনত ক্যাপিটেল এ আৰু আই নট থাকে তেতিয়াও ব্লাড গ্ৰুপ কি হ'ব এ ঠিক আছে যদি ক্যাপিটেল বি থাকে তেতিয়া ব্লাড গ্ৰুপ হ'ব বি ক্যাপিটেল বি আৰু আই নট থাকিলে ব্লাড গ্ৰুপ হ'ব বি কাৰণ আই নটটো ইয়াত কি হৈছে ৰিসেসিভ কৰি থৈছে হয় নাই ক্যাপিটেল বি টো ডমিনেন্ট হয় ই আই নটটো ৰিসেসিভ কৰিছে হাইড কৰিছে তাৰ এক্সপ্ৰেছনটো আৰু হেতু কাৰণে ব্লাড গ্ৰুপটো আমি বি বুলি কম আৰু দুটাই যদি আই নট প্ৰেজেন্ট থাকে তেতিয়া হলে আমি সেই ব্লাড গ্ৰুপটোক ও বুলি কম এই গোটেই কিটাৰ যেটো কোডমিনেন্সৰ এক্সাম্পল হয় হেতু হৈছে এটো ব্লাড গ্ৰুপ AB হয় নাই দেখিছানে AB দুইটাই ইকুৱেলি ডমিনেন্ট হয় নাই আমি ইয়াত কোনো ধৰণৰ থাৰ্ড টাইপ এটা পোৱা নাই হয় নাই তোমালোকে যেনেকৈ ইনকমপ্লিট ডমিনেন্সত কি দেখিছিলা যে ইয়াতে আমি এটা ইন্টাৰমিডিয়েট পাইছো হয় নাই ৰেডও নহয় হোৱাইটও নহয় পিংক এটা ইন্টাৰমিডিয়েট পাইছো হয় নাই তাৰ মানে তাহাতি ইনকমপ্লিটলি ডমিনেন্ট হেতু কাৰণে আমি ইন্টাৰমিডিয়েটটো পাইছো ইয়াত কিবা ইন্টাৰমিডিয়েট পাইছো জানো ইয়াত ক্যাপিটেল এ আছে ক্যাপিটেল বি প্ৰেজেন্ট আছে আমি গৈ পিনি কিবা সি পোৱাগে নাই হয় আমি কি পাইছো এ বি ক্যাপিটেল এ বি তাৰ মানে দে আৰ co-dominance in nature ঠিক আছে they are equally dominating each other তো এইটো এটা এক্সাম্পল ঠিক আছে এখিনি ভালকৈ বুজি পাইছা কিবা বুজি নাপালে নিশ্চয় সুধিব এতিয়া আমি নেক্সট লৈ আহো বেক ক্ৰছ ঠিক আছে বেক ক্ৰছ নামটোৰ পৰা তোমালোকে বেক অৰ্থাৎ পিছলৈ যোৱা তো হেতুতে বুজিব লাগিব যে আমি কিবা এটা মানে পিছত গৈ কৰিম বেক ক্ৰছ কৰিম অৰ্থাৎ পিছত গৈ কিবা এটা ক্ৰছ কৰিম ঠিক আছে এ বেক ক্ৰছ is the cross between an F1 hybrid first generation of shrimp and any one of its parents either the dominant or the recessive তো ইয়াতে কি হয় কি বুলি কৈছে সোৱা যেতিয়া আমি F1 জেনাৰেশনটো পাইছিলো হয় না প্ৰথমে আমি কি কৰিছিলো ক্যাপিটেল T স্মল t ইহতৰ মাজত ক্ৰছ কৰিলো পেৰেন্টৰ মাজত হয় না পেৰেন্টৰ মাজত আমি ক্ৰছ কৰাৰ পিছত কি পালো আমি F1 জেনাৰেশন পালো F1 জেনাৰেশন আমি কি পালো ক্যাপিটেল T আৰু স্মল t পালো ঠিক আছে
এতিয়া F1 জেনেৰেশ্যনটোক লৈ অৰ্থাৎ কেপিটেল T আৰু স্মল টিক লৈ আমি বেক ক্ৰছ কৰিম কেনেকৈ কৰিম চোৱা আমি F1 জেনেৰেশ্যনত কি পালো কেপিটেল T স্মল t এতিয়া ইয়াকে যদি আমি আগৰ পেৰেন্ট অৰ্থাৎ কেপিটেল T লগত ক্ৰছ কৰো হেতুকো বেক ক্ৰছ বুলি ক'ব ঠিক আছে আকৌ F1 জেনেৰেশ্যনটোক যদি আমি স্মল t লগতো ক্ৰছ কৰো এটো কি হ'ব বেক ক্ৰছ পৰীক্ষাত এনেকে ধুনীয়াকৈ দেখাই দিবা ক্ৰছ কিটা দেখাই দিবা কাৰণ জেনেটিক্স থিওৰি লিখি লাভ নাই জেনেটিক্সত যদি তোমালোকে অকল ক্ৰছটো দেখাই পিনি আহা ধুনীয়াকৈ প্ৰেজেন্ট কৰি আহা তেতিয়া হ'লেও মাৰ্কছ পাবা ঠিক আছে তো এইকেইটা কি হ'ব বেক ক্ৰছৰ এক্সাম্পল হ'ব ঠিক আছে এটা বেক ক্ৰছ দুটা টাইপৰ দেখিলো আমি দুটা টাইপৰ হয় নাই এটা টাইপত কি হৈছে বেক ক্ৰছ উইথ দা ডমিনেন্ট পেৰেন্ট হয় নাই এই প্ৰথমটোত ইয়াতে আমি কি কৰিছো বেক ক্ৰছ কৰিছো F1 জেনেৰেশ্যনৰ কাৰ লগত কৰিছো ডমিনেন্ট পেৰেন্টৰ লগত মানে কেপিটেল T যিটো ডমিনেন্ট ইন নেচাৰ আছিলে মনত আছে নে পেৰেন্টটো সেই কেপিটেল T লগত আমি ক্ৰছ কৰিছো F1 জেনেৰেশ্যনটোক সেইটো কাৰণে আমি কি হয় এটো ফাৰ্স্ট টাইপ আৰু ইয়াকে কি বুলি কম আউট ক্ৰছ এতিয়া আউট ক্ৰছৰ কাম কি হেল্পছ টু মেইনটেইন দা ট্ৰেড তাৰ পাছতে আমি যেটো নেক্সট টাইপ পাম হেতুত আমি কি কৰিম F1 জেনেৰেশ্যনটোক আমি যেটো ৰিসেসিভ ট্ৰেড আছিলে স্মল t তাৰ লগত ক্ৰছ কৰিম আৰু আমি তাকে কি বুলি কম আন এটা নাম দিম হেতু হৈছে টেষ্ট ক্ৰছ এতিয়া পিছৰ স্লাইডখনত আমি টেষ্ট ক্ৰছ কি হয় ভালকৈ পঢ়িম এইখিনিতে আকৌবাৰ সামাৰি দি দিছো যে বেক ক্ৰছ কাক কয় যেতিয়া আমি F1 জেনেৰেশ্যনৰ মানে চাইল্ডৰা লৈ পিনি F1 জেনেৰেশ্যনটোক লৈ পিনি আমি যেতিয়া তাৰ পেৰেন্টৰ লগত যিকোনো এটা পেৰেন্টৰ লগত সেইটো লাগিলে ডমিনেন্ট হওক বা ৰিসেসিভ হওক ক্ৰছ কৰো তেতিয়া আমি বেক ক্ৰছ বুলি কম যদি ডমিনেন্ট পেৰেন্টৰ লগত ক্ৰছ কৰো আউট ক্ৰছ আৰু যদি ৰিসেসিভ পেৰেন্টৰ লগত ক্ৰছ কৰো তেতিয়া আমি কি বুলি কম টেষ্ট ক্ৰছ এটা টেষ্ট ক্ৰছ এক্সামত একদম ফেভৰেট টপিক টেষ্ট ক্ৰছৰ ওপৰত কোৱেশ্চন আহিবই ঠিক আছে আৰু তোমালোকে ধুনীয়াকে তাত ক্ৰছটো দেখাই পিনি বুজাই দিব লাগিব definition to again a test cross is a special type of back cross and type of back cross হয় where the F1 hybrid is crossed with the recessive parent more kiba F1 hybrid to কাৰ লগত cross হয় recessive parent এতিয়া তোমালোকে ভাবিব পাৰা যে back cross বা test crossৰ মানে purpose to কি কিয় কৰা হৈছে test cross কিয় recessive parent ৰ লগত F1 generation to cross কৰা হৈছে ইয়াৰ reason to জানিব লাগিব হয় নে So it খুব important হয় to determine the genotype whether F1 is pure dominant or hybrid. তো আমি কি হয় তোমালোকে simply এইটো লাইন লিখি দিবা আমি জিনোটাইপটো জানিবলৈ হয় নে জিন লেভেলত তাৰ কি হয় F1 টো pure dominant হয় নে এটা হাইব্ৰিড হয় জিন লেভেলত সেই বস্তুটো জানিবলৈ কাৰণে আমি কি কৰো ইয়াৰ ৰিসেসিভটোৰ লগত এবাৰ ক্ৰছ কৰো ঠিক আছে বেসিক্যালি আমি F1 ৰ জিনোটাইপটো জানিবলৈ চেষ্টা কৰো এই ক্ৰছটোৰ সহায়ত ঠিক আছে ইয়াতে এক্সাম্পলটো এগেইন হেতু দিয়া আছে কেপিটেল T স্মল t এবাৰ চাই লবা তোমালোকে যেটো মই ইতিমধ্যে দেখালোৱে হয়নে নেক্সট ৰেচিপ্ৰকেল ক্ৰছ ৰেচিপ্ৰকেল ওয়াৰ্ডটো শুনি পিনে তোমালোকে গম পোৱা হৈছে যে ৰেচিপ্ৰকেল মানে কি কিবা এটা উল্টা পুল্টা ইয়াত জৰু কৰা হ'ব ইয়েস এক্স্যাক্টলি ইয়াতে কিবা এটা উল্টা পুল্টা কৰা হ'ব এই সিম্বলটো দি দিয়া হৈছে কিবা এটাটো ৰেচিপ্ৰকেল ইয়াত কৰাই হ'ব এই ক্ৰছটোত কি কৰা হয় চোৱা a reciprocal cross is a pair of crosses in which the male and female parents are reversed বুজিবলৈ নিশ্চয় অকমান অসুবিধা লাগিছে অলপ পাছতে আমি বুজি পাম কথাটো কি হয় তো ডেফিনেশনটো গম পালে যত কি হয় মেল আৰু ফিমেল পেৰেন্টস কিটাক আমি ৰিভাৰ্স কৰো কৈছো না ৰেচিপ্ৰকেল কৰো কিবা এটা উল্টা পুল্টা কৰো হয়নে ইয়াতে মেল আৰু ফিমেল পেৰেন্টসটোক আমি কি কৰিম ৰিভাৰ্স কৰি পিনি ক্ৰছ কৰি চাম ঠিক আছে এবাৰ নৰমালি ক্ৰছ কৰি চাম এবাৰ দুটাকে ৰিভাৰ্স কৰি ক্ৰছ কৰি চাম ঠিক আছে তাৰ ক্ষেত্ৰত মানে ইয়াৰ এটা এক্সাম্পল ধুনীয়াকে আমি চাম তাৰ পাছতে এতিয়া কি হৈছে ইয়াৰো এটা পাৰপজ আছে এতিয়া সব বস্তু এনেই কৰা নহয় হয় নে তো এক্সপেৰিমেন্ট বিলাক কি কাৰণে কৰা হয় তাৰ পৰা কিবা এটা জানিবলৈ চেষ্টা কৰা হয় টু চেক ইফ এ ট্ৰেট ইজ সেক্স লিংকড অৰ নট তো দিস ওয়ার্ড সেক্স লিংকড তো ইয়াৰ মিনিং কি হয় বুজি চাও হা কি হয় আমাৰ এতিয়ালৈকে আমি গম পাইছে জেনেটিক্স যেতিয়াবা পঢ়িছো তোমালোকে এটা কথাটো গম পাইছাই যে পেৰেন্টছৰ পৰা নেক্সট জেনেৰেশ্যনলে হাইব্ৰিড তোলে বা সন্তান তোলে কিছুমান কেৰেক্টাৰ কিছুমান ট্ৰেট পাস অন হৈ গৈ থাকে হয়নে সেই কেৰেক্টাৰবোৰ ডমিনেন্ট হ'ব পাৰে ৰিসেসিভ হ'ব পাৰে হয়নে ডমিনেন্ট কেৰেক্টাৰ থাকিলে হেতু প্ৰকাশ পায় যদি ৰিসেসিভ কেৰেক্টাৰটো প্ৰেজেন্ট থাকে তেতিয়াহলে হি প্ৰকাশ পায় হয়নে তো তেনেকুৱা গোটেই বস্তুখিনি বুজি আহিছো ঠিক আছে এতিয়া সেক্স লিংক বুলি ক'লে কি বুজাব যে কিছুমান এনেকুৱা ট্ৰেট আছে যিবোৰ আমাৰ অকল আমাৰ ফাদাৰৰ পৰা আহে
ঠিক আছে সেই ট্ৰেট বিলাক আমি মাৰ পৰা নাপাওঁ আৰু কিছুমান এনেকুৱা ট্ৰেট আছে যিবিলাক অকল আমাৰ মাৰ পৰা পাওঁ আমি সেইখিনি আমাৰ ফাদাৰৰ পৰা পাব নোৱাৰো সেইবিলাককে সেক্স লিংক ট্ৰেট বুলি কোৱা হয় ঠিক আছে সেক্স লিংক ইনহেৰিটেন্স বুলি কোৱা হয় অৰ্থাৎ কিছুমান অকল মেলৰ পৰা কিছুমান কেৰেক্টাৰ অকল মেলৰ পৰাই পাছ অন হ'ব ঠিক আছে কিছুমান কেৰেক্টাৰ অকল ফিমেলৰ পৰাই পাছ অন হ'ব তো সেইটো কাৰণে সেইবিলাকক সেক্স লিংক বুলি কোৱা হয় বাকি মেক্সিমাম তোমালোকে চোৱা অলপ মানে বস্তুখিনি এনেকে লিংক কৰা আমি জানো ক্ৰমোজম আমাৰ কিমান আছে 23 পেয়াৰ্স অফ ক্ৰমোজম ঠিক আছে তাৰে 22 কি হয় 22 পেয়াৰ্সক আমি কি বুলি কওঁ অটোজমস এই অটোজমস বুলি কওঁ আৰু আমি লাষ্ট পেয়াৰটো কি বুলি কোৱা হয় সেক্স ক্ৰমোজম ঠিক আছে সেক্স ক্ৰমোজমে ডিটাৰমাইন কৰে যে ইদাৰ ইট উইল বি এ মেল অৰ এ ফিমেল ঠিক আছে তো সেই মেল আৰু ফিমেলৰ লগত লিংক হৈ পিনে কিছুমান কেৰেক্টাৰ আহে আমাৰ পাছত হয় আৰু সেইবিলাককে আমি সেক্স লিংক ইনহেৰিটেন্স বুলি কওঁ সেক্স লিংক কেৰেক্টাৰ ঠিক আছে সেইটো অকল মেলৰ পৰাই পাছ হ'ব পাৰিব এনেকুৱা কেৰেক্টাৰ বা অকল ফিমেলৰ পৰাই পাছ হ'ব পাৰিব ঠিক আছে আমি যেতিয়া সেক্স লিংক ডিসঅৰ্ডাৰ বিলাক পঢ়িম বা তেনেকুৱা কিছুমান ইনহেৰিটেন্স পঢ়িম তেতিয়া তোমালোকে বস্তুখিনি আৰু ভালকৈ বুজি পাবা কিন্তু এতিয়া এইটো বুজি থোৱা যে সিম্পলি কিছুমান কেৰেক্টাৰ আমি আমাৰ ফাদাৰৰ পৰা পাওঁ বা কিছুমান সিম্পলি আমি আমাৰ মাৰ পৰা পাওঁ সেইখিনি বস্তু বুজি থোৱা তো এই এক্সাম্পলটো অহাত আই হোপ তোমালোকে ৰেচিপ্ৰকেল ক্ৰছটো আৰু ভালকে বুজি পাবা ইয়াতে প্ৰথম কি কৰা হৈছে ক্ৰছ কৰা হৈছে এটা মেল ৰেড আইড ফ্ৰুট ফ্লাই আৰু এজনী ফিমেল হোৱাইট আইড ফ্ৰুট ফ্লাই তো এই দুটা আমাৰ যেতিয়া ক্ৰছ কৰা হ'ল তেতিয়া আমি ধৰি ললো যিটো ৰেড আমি ধৰি ললো ৰেড এটা ডমিনেন্ট কেৰেক্টাৰ ঠিক আছে আমি ধৰি ললো যে ৰেডটো এটা ডমিনেন্ট কেৰেক্টাৰ যেতিয়া আমি ক্ৰছ কৰিলো তেতিয়া আমি কি দেখিলো যেখিনি নতুন ফ্ৰুট ফ্লাই হ'ল মানে যেখিনি নতুন ফ্ৰুট ফ্লাই জন্ম হ'ল তাত আমি সিহঁতৰ চকুটো কি দেখিলো ৰঙা ৰঙৰ দেখিলো ৰেড আইড ফ্ৰুট ফ্লাই দেখিলো কি কাৰণে দেখিলো ক'ব পাৰিবানে কাৰণ ৰেডটো কি আছিলে ৰেড আইড ইজ ডমিনেন্ট হয় নে ই এটা ডমিনেন্ট ট্ৰেট আছিলে সেইটো কাৰণে যেতিয়া আমি এটা ৰেড আইড ফ্ৰুট ফ্লাই কি কৰিলো এটা হোৱাইট আইড ফ্ৰুট ফ্লাই লগত ক্ৰছ কৰিলো তেতিয়া আমি কি দেখিলো বাকি এখন জেনেৰেশ্যন আমি কি দেখিলো গোটেইবিলাক ৰঙা চকুৰে দেখিলো হয় নে ইয়াকে আমি এবাৰ ৰেচিপ্ৰকেল কৰি চাওচোন যে ই অটোজমেল কাৰণত হৈছে নে সেক্স লিংক হৈছে সেইটো আমি ৰেচিপ্ৰকেল কৰি চাম এবাৰ আমি কি কৰিলো এটা মেল ললো আৰু মেলটো ললো হোৱাইট আইড ঠিক আছে অৰ্থাৎ সেই ফ্লাইটো চকুকেইটা হোৱাইট সেই পৰ্চনটো চকুৰ পৰ্চনটো হোৱাইট ঠিক আছে মাখি এটা চাই ল'বা তোমালোকে এডোখৰ এই পৰ্চনটো কি হয় চকুৰ পৰ্চনটো হোৱাইট তো এটা মেল ললো হোৱাইট আইড আগৰবাৰ কি লৈছিলো ৰেড আইড আৰু এজনী ফিমেল ললো ৰেড আইড ঠিক আছে এতিয়া ক্ৰছ কৰাৰ পাছত তোমালোকৰ মতে আমি নেক্সট জেনেৰেশ্যনত কি পাব লাগে ঠিক আছে ইয়াৰে দুটা চান্স আছে আমি দুটা বস্তু পাব পাৰো তোমালোকৰ মতে নেক্সট জেনেৰেশ্যনত কি পাব লাগে বা আমি যদি জেনেৰেলি ভাবো যিহেতু ৰেডটো ডমিনেন্ট কেৰেক্টাৰ আছিলে গতিকে আমি ইয়াত কি পাব লাগে নেক্সট জেনেৰেশ্যনত আমি F1 জেনেৰেশ্যনটো কি পাব লাগে ৰেড আইড পাব লাগে হয় নে ৰঙা চকুৰ ফ্ৰুট ফ্লাই দেখিবলৈ পাব লাগে আমি হয় নে বিকজ ৰেডটো কি আছে ডমিনেন্ট আছে আৰু এবাৰ আমি ৰেড আইড কি লৈছো ফিমেল লৈছো তো আমাৰ F1 জেনেৰেশ্যনৰ গোটেই হাইব্ৰিড খিনি চকুটো কেনেকুৱা হ'ব লাগে ৰঙা ৰঙৰ হ'ব লাগে কিন্তু এটোটো প্ৰথম কেছ দেই কেছ 1 কিন্তু ই এনেকুৱা হ'ব পাৰে হোৱাইট আইডো হ'ব পাৰে কেছ 2 হোৱাইট আইৰো হ'ব পাৰে ঠিক আছে যেতিয়া ক্ৰছ কৰি চালো হোৱাইট আইৰো হ'ব পাৰে তেতিয়া ভাবি চালে সাইন্টিষ্টে যে যিহেতু ৰঙাটো হৈছে ডমিনেন্ট আমি ডমিনেন্ট বুলি ভাবি পিনি লৈছিলো কিন্তু চকুটোৰ কালাৰ আমি হোৱাইট কিয় দেখিলো হোৱাইট আইড কিয় হ'ল তেতিয়া তেওঁলোকে এটা কনক্লুজনত আহিলে যিটো চকুৰ কালাৰৰ যিটো ট্ৰেট হয় নে চকুৰ কালাৰ এইটো এটা ট্ৰেটে হয় এইটো এটা কেৰেক্টাৰে হয় এই কেৰেক্টাৰটো এটা সেক্স লিংক কেৰেক্টাৰ হয় অৰ্থাৎ ই মেলৰ লগত লগ হৈ আছে ঠিক আছে মানে মেলটোৰ যিটো কালাৰ হ'ব মানে দুটা পেৰেন্ট থাকিব ন মেল ফিমেল তাৰে মেলটোৰ চকুৰ যি ৰং হ'ব সেইটোৱে আমি হাইব্ৰিডটোত দেখিবলৈ পাম তাৰ নেক্সট জেনেৰেশ্যনটোত দেখিবলৈ পাম হয় নে এইটো কেছ 2ৰ মতে অৰ্থাৎ যিহেতু মেলৰ চকুকেইটা কি আছিলে হোৱাইট আইড আছিলে মেলৰ চকু কি আছিলে বগা আছিলে গতিকে F1 খিনিও বগা হ'ব বুজি পালানে এইটোৱে সেক্স লিংক অৰ্থাৎ মেলত যিটো ৰং হয় সেইটোৱে আমি F1ত দেখিবলৈ পাম হয় কিছুমান কেৰেক্টাৰ এনেকুৱা থাকে যিবিলাক সেক্স লিংক ইনহেৰিটেন্স দেখিবলৈ আমি পাওঁ তেমান লিখি দিছো if the results are different the trait is a sex link তাৰমানে কোনটো কেছ 2 হয়নে আৰু if the results are same মানে কি প্ৰথমটোৰ লগত same ইয়াতো ৰেড পাইছো কেছ 1 তেতিয়াহলে কি হ'ব the trait is not sex link নহয় মানে কি হয় that it is autosomal character ঠিক আছে মই আশা কৰিছো বুজি পালা
আৰু ইয়াৰ লগত ৰিলেটেড আমি কিছুমান ডিসঅৰ্ডাৰছো পঢ়িম হয় নেক্সট চেপ্টাৰ তোমালোকৰ তেনেকে লৈ অহা হ'ব সেক্স ডিটাৰমিনেশ্যন আৰু জেনেটিক কিছুমান ডিসঅৰ্ডাৰ মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ সেইখিনি আমি বা সেক্স লিংক কিছুমান ডিসঅৰ্ডাৰছ আমি দেখিবলৈ পাম তো সেইখিনি বস্তু পঢ়িম আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হৈছা আৰু ইয়াৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেল ইকোহিপাত সায়েন্সত উপলব্ধ হৈ যাব তোমালোকে তাৰ পৰা পিডিএফটো ল'ব পাৰিবা এনেকুৱা আৰু ভিডিঅ'ছ তোমালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ